জুবিন এটা মদাহী সি অকল মাল খাবলৈহে জানে একোডাল নাজানে সি অকল মাল খাবলৈ জানে আৰু মাল খাই সি মানুহ পাহৰি যায় মদাহী হয় সি মাল খাই মানুহ পাহৰে এনেদৰে যোনসকলে জুবিন দাক তহঁতি কৈ আছ নহয় তহঁতক মই ক'ব বিচাৰিছোঁ জুবিন দা দৰে তহঁতি হৈ দেখা তহঁতি জুবিন দা দৰেতো এইটো জনমতো হ'বতো নোৱাৰই তহঁতৰ 10টা জনমতো তহঁতি জুবিন দাৰ দৰে হ'ব নোৱাৰ জুবিন দাক এনেদৰে গম পাইছে নাই এনেদৰে জুবিন দাক এতিয়া সমালোচনা কৰি আছে জুবিন দাক এতিয়া এনেদৰে বেয়া শব্দ প্ৰয়োগ কৰি জুবিন দাক এতিয়া কৈ আছে মদাহী আমুক তামুক বুলি কৈ আছে আৰে বাবা মই ক'ব বিচাৰিছোঁ জুবিন দা আমাৰ অসমৰ সম্পদ হয় জুবিন দাক মই বহুত ভাল পাওঁ জুবিন দাক মই কিমান ভাল পাওঁ নহয় আচলতে ভাষাৰে যদি মই বুজাব যাওঁ নহয় ন মানে কম হ'ব স্পষ্টকৈ কৈ দিছোঁ আপোনালোকক মই যদি ভাষাৰে যদি বুজাবলৈ যাওঁ নহয় জুবিন দাক মই কিমান ভাল পাওঁ এইটো মোৰ মানে এইটো কম হ'ব জুবিন দাই আমাৰ অসমৰ কাৰণে কি কৰা নাই যি পোহৰ নেদেখা লোকক পোহৰ দেখাইছে যাৰ ধন টকা পইচা নাই ধন টকা পইচা নথকা লোকসকলক স্কুলত পঢ়িবৰ কাৰণে এডমিশ্যন ল'বৰ কাৰণে পইচা দিছে অসুখীয়া লোকসকলক জীৱনদান দিছে গম পায় আপোনালোকে জুবিন দাই অকল এতিয়াই এইবিলাক হেৰি কৰি থকা নহয় জুবিন দা আগৰ পৰাই মানুহক সহায় কৰি আছে গম পায় আপোনালোকে এতিয়া আপোনালোকে দুজনমানক দেখি আছে বা ফকাছত আহি থকা দুজনমানক ঠিক আছে ফকাছত আহি থকা দুজনমানক দেখিছে কাৰোবাক সহায় কৰি দেখাই হৈ গ'ল আপোনালোকৰ দৃষ্টিত বহুত ভাল অকল সেই কেইজনৰ নামহে লৈ থাকিব মই নাম মেনশ্যন কৰা নাই বাৰু অকল সেইকেইজনৰ নাম কৈ থাকিব কিন্তু জুবিন দা যেন তাতোতকৈ আগৰ পৰা যেন মানুহক সহায় কৰি আহিছে সেইটো জানে নাজানে আপোনালোকে মই কৈ দিব বিচাৰিছোঁ ভিডিঅ'টোৰ যোগেদি জুবিন দাক বেয়াকৈ কোৱা আগত নিজৰ গাটো এবাৰ চাই ল'বি ভালছে চাই ল'বি হয় তই জুবিন দাক তেনেকৈ মানে সমালোচনা কৰা অকাতটো আছে নহয় চাই ল'বি দেই ধুনীয়াকৈ মানে নিজৰ গাটো চাই ল'বি মুখখন আছে বুলি মানে যি টি কৈ নিদিবি আৰু কৈ থাকে জুবিন দা কি গান গায় আমুক গান গায় মই কৈ দিব বিচাৰিছোঁ জুবিন দা গান শুনিলে সকলোৱে ৰ'ব নোৱাৰে সেয়া এইটো কথা ক'লোঁ জুবিন দা গান যোনে শুনে নহয় জুবিন দাক ভাল পাব ল'বই জুবিন দাই কি গান গাই থৈছে মাকক লৈ গাই থৈছে দেউতাকক লৈ গাই থৈছে আৰু মাকক লৈ যোনটো গান গাই থৈছে কোনেও সেই গানটো বেয়া বুলি ক'বই নোৱাৰে খিৰিকীৰে পলকতে জুমি চাওঁ আকাশলে জোনবাই সুধিলোঁ মই ক'ত মোৰ মা পাওনে খবৰ ডাৱৰৰ আঁৰত আছেনে মোৰ মাৰ হৃদয়ত কিমান এটা সুন্দৰ গীত এইবিলাক গীত শুনাই নাই চাগে আপোনালোকে এইটোৱে ক'লোঁ সঁচাকৈ দে মানুহৰ মানসিকতাটো কেনেকুৱা মানে জুবিন দাক ইমান বেয়াকৈ ক'ব কাৰণে অকণমানো মানে মনটোত মানে বেয়া নালাগে মানে সঁচা কথা কৈছোঁ অকণো মনটো বেয়া নালাগে মানে যি মন যায় তাকে আৰু মানে কৈ দিয়া সঁচাকৈ দেই একদম বহুত বেয়া লাগে আপোনালোকক মই আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশটো দেখাই দিছোঁ দেই চাই লওক আমাৰ মানে পৰিৱেশটো দেখাই দিছোঁ অলপকৈ দেই চাই লওক এইবিলাক পথাৰ তেনেকুৱা আচলতে বেয়া লাগে যেতিয়া এজন ভাল পোৱা মানুহক যদি কোনোবাই এনেকৈ সমালোচনা কৰে বেয়া কথা কয় ন তেতিয়া বহুত বেয়া লাগে সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু মই কৈ দিব বিচাৰিছোঁ জুবিন দাক যাতে এনেকৈ সমালোচনা নেক্সট টাইম নকৰোঁ দেই এইটো কথা ক'লোঁ ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ